এটি ভাইৰেল কবিতা বৰ্তমান সময়ত ভাইৰেল হোৱা এটি গৌৰৱ গগৈক লৈ লিখা এটি কবিতা হয় কবিতাটো যদি আপোনালোকে শুনে ভাল ধৰণে তেতিয়াহ'লে গৌৰৱ গগৈৰ বিষয়ে আপোনালোকে বহুতখিনি কথা গম পাব গৌৰৱ গগৈৰ বেকগ্ৰাউণ্ড গৌৰৱ গগৈৰ পৰিয়ালৰ বিষয়ে মানুহখিনিৰ বিষয়ে আচলতে কেনেকুৱা কি সকলোখিনি কথা কবিতাটোত উল্লেখ কৰা হৈছে আৰু বৰ্তমান সময়ত যিহেতু গৌৰৱ গগৈৰ প্ৰচাৰ গৌৰৱ গগৈৰ কথা নৱপ্ৰজন্মৰ মুখে মুখে বা ৰাইজৰ মুখে মুখে সকলোৱে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ গৈছে গৌৰৱ গগৈ যোৰহাটৰ লোকসভা সমষ্টিৰ নেতৃত্ব উঠিবলৈ লৈছে গৌৰৱ গগৈ গতিকে যোৰহাটৰ কথাটো বেছিকৈ উত্থাপন হৈ আহিছে কাৰণ গৌৰৱ গগৈ আচলতে যিখিনি তেওঁ গুণ আচলতে যিখিনি তেওঁ সাহস সেই গুণ সাহস দেখি বৰ্তমান নৱপ্ৰজন্ময়ো উৎসাহিত হৈছে আৰু সেইকাৰণে হয়তো গৌৰৱ গগৈ এনে কিছুমান গুণ আছে যিখিনি আচলতে গৌৰৱ গগৈ যিখিনি আমাৰ ৰাইজৰ দাবী বা ৰাইজৰ যিখিনি বিষয়বস্তু যিখিনি সদনৰ মজিয়াত আচলতে গৌৰৱ গগৈ যিধৰণে উত্থাপন কৰে কাৰো প্ৰতি ভয় নকৰি সাহসেৰে ধুনীয়াকৈ যিখিনি আচলতে তেওঁ উত্থাপন কৰে একদম সেই আচলতে সেইখিনি কথাৰ কাৰণে হয়তো গৌৰৱ গগৈক এতিয়া বৰ্তমান সময়ত ৰাইজে তেওঁক ভাল পাইছে ৰাইজে তেওঁক সঁহাৰি জনাইছে বহু ক্ষেত্ৰত বা যি কি নহওক আপোনালোকে কবিতাটো শুনক কবিতাটো শুনিলে সকলোখিনি মানে ভাল লাগিব আপোনালোকে নতুনকৈ খালি যদি কোনোবা আহিছে মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটোত এটা লাইক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে সিমান কবিতাটো আপোনালোকে শ্বেয়াৰ কৰিব ল'ৰাজন 18 বছৰীয়া হওঁতে দেউতাক মুখ্যমন্ত্ৰী হৈছিল দেউতাকে 15 বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ ৰাইজৰ সেৱা কৰিলে কিন্তু ল'ৰাটো এটা কোম্পানীৰো মালিক নহল ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ দেউতাকৰ পোচাকযোৰ বগা আছিল মনটো আছিল শুভ্ৰ এই শুভ্ৰতাৰ আঁৰত অৱদান আছিল ল'ৰাটোৰ মাকৰ স্বামীয়ে 15 বছৰ মুখ্যমন্ত্ৰী হৈ থকা স্বত্তেও ল'ৰাটোৰ মাকে এখন বাগানৰো মালিক নহয় বনাব নোৱাৰিলে বহু কোটি টকীয়া ৰিজৰ্ট খুলিব নোৱাৰিলে ইটোৰ পিছত সিটো চেনেল কিনিব নোৱাৰিলে কাকৰ হ'ব নোৱাৰিলে মিডিয়া প্ৰেৰণ নিজৰ ল'ৰাটোকো দিলে সেই শিক্ষা ল'ৰাটোৰ নাম গৌৰৱ গগৈ ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ দেউতাকে নিজ হাতেৰে গঢ়াবোৰেই এদিন দেউতাকক পিঠিত চুৰি মাৰিছিল যন্ত্ৰণাত চটপটালেও আক্ৰোশী নহৈছিল ল'ৰাজনৰ দেউতাক মহাদেৱৰ দৰেই পাণ কৰি গৈছিল ৰাজনৈতিক হলাহল পুত্ৰকো দিছিল সেই শিক্ষা সংসদত ল'ৰাজনে কথা ক'লেই ডাঙৰ হৈ যায় গুজৰাটী মোটা ভাইৰ চকু ল'ৰাজনে যুক্তি দিলেই সংসদত কঁপি উঠে 56 ইঞ্চিৰ বুকু কাৰণ ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ ইচ্ছা কৰিলেই বিদেশত লোভনীয় চাকৰি কৰিব পাৰিলেহেঁতেন ল'ৰাটোৱে অলপ চেষ্টা কৰা হ'লেই হ'ব পাৰিলেহেঁতেন IAS IPS অথবা আন কিবা চৰকাৰেও খাব নোৱাৰা চাকৰি এটা কৰি স্বাচ্ছন্দ্যৰ জীৱন কটাব পাৰিলেহেঁতেন কিন্তু ল'ৰাটো অন্য ধাতুৰে গঢ়া বিচাৰে মানুহৰ ভাল হওক ৰাইজখন কুশলে থাকক ল'ৰাজনৰ বিৰুদ্ধে জাগি উঠিছে এজাহাত কৰিছে ইটোৰ পিছত সিটো ব্যক্তিগত আক্ৰমণ কিন্তু ল'ৰাজনে কৈ দিছে মই তেনে নকৰো মই আদৰ্শৰে যুঁজিম ৰাজনৈতিক পথাৰখনত ল'ৰাজনে নকয় প্ৰধানমন্ত্ৰী প্ৰাৰ্থীক ৰিক্সাৱালা ঠেলাৱালায়ো জোতা মাৰিব বুলি এনেকৈ ক'লে কেৱল প্ৰধানমন্ত্ৰীৰ আসনখনকে অপমান কৰা নহয় কৰা হয় খাটি খোৱা ৰিক্সাৱালা ঠেলাৱালাকো চৰম অপমান সেই কাম কেতিয়াও নকৰে ল'ৰাজনে কেতিয়াও নাভাবে গুজৰাটৰ পানীৰ পাইপেৰে কি বয় তেওঁ বিচাৰে তেওঁৰ অসমখনত শান্তিৰ নিজৰা বওক সম্প্ৰীতিৰ বান্ধোন কটকটীয়া হওক কাৰণ ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ